Hello everyone, welcome to Wizard Educational Institute. আজি আমি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। টপিকটো হৈছে যে হাউ টু ৰিড নিউজপেপাৰ ফৰ গভৰ্ণমেণ্ট এক্সামছ। গভৰ্ণমেণ্ট এক্সাম বিলাকত সিলেকশন পাবলৈ হলে কাৰেণ্ট এফেয়াৰ্ছে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হি এপিএসসি ইউপিএসসি এক্সামে হওক বা লোৱাৰ লেভেলৰ এসএসসি জিডি এসএসসি এমটিএস চেন্ট্ৰেল লেভেলৰ গ্ৰেড এ এক্সাম বিলাকে হওক গোটেই কেইটাতে ওভাৰঅল যদি চাই কারেন্ট এফেয়ার্সে কিন্তু এক গুরুত্বপূর্ণ রোল প্লে করে, রাইট? সো এতিয়া প্রশ্নটো হৈছে কেনেকৈ আমি নিউজ পেপাৰ ফলো কৰিম কারেন্ট এফেয়ার্সৰ কাৰণে। সো বহুত কেইটা নিউজ পেপাৰ আছে, ৰাইট ফ্ৰম দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, ফাইনেন্সিয়েল এক্সপ্ৰেছ, বিজনেছ ষ্টেণ্ডাৰ্ড, লাইভ মিণ্ট, হিন্দুস্তান টাইমছ, নেশ্যনেল লেভেলৰ যদি আপুনি নিউজ পেপাৰবোৰ চাব যায় উন্নত মানৰ, দেন আপুনি ষ্টেট লেভেলত যদি আসাম ট্ৰিবিউন, সেন্টিনেল আসাম, গুৱাহাটী প্লাছ, ৰাইট? সো বহুত কেইটা নিউজ পেপাৰ আছে। সো আপুনি কোনটো নিউজ পেপাৰ ফলো কৰিব, নে আপুনি বহুত কেইটা নিউজ পেপাৰ ফলো কৰিব একেলগে? সো এটা প্ৰশ্ন নিশ্চয় উঠে। সো মই নিজৰ এক্সপিৰিয়েন্সৰ পৰা এইটো সাজেষ্ট কৰিম যে আপুনি যিকোনো এটা নেশ্যনেল লেভেলৰ নিউজ পেপাৰ সিলেক্ট কৰক আৰু এটা ষ্টেট লেভেলৰ নিউজ পেপাৰ সিলেক্ট কৰক। মই কোনো নিউজ পেপাৰ প্ৰমোশন কৰিব বিচৰা নাই যে এইটো নিউজ পেপাৰ ভাল, এইটো নিউজ পেপাৰ ভাল। আপুনি যিকোনো এটা নেশ্যনেল লেভেলৰ নিউজ পেপাৰ চুজ কৰিব পাৰে। ধৰক আপুনি ইণ্ডিয়ান এক্সপ্ৰেছখনে ল'লে, ইণ্ডিয়ান এক্সপ্ৰেছনত এটা এক্সপ্লেইন সেকশন আহে য'ত যিবিলাক আৰ্টিকলছ পাব্লিছ কৰে ইন ডিটেইলড মেনাৰ, সেইবিলাক মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ডাটাবিলাক, এক্সপ্লেনেশ্যনবিলাক আপুনি মেইনছৰ এনচাৰ ৰাইটিঙত লিখিব পাৰে, ৰাইট? তাৰোপৰি দ্য হিন্দুটো এনেকুৱা এক্সপ্লেইনডৰ পৰ্চনত আহে, আপুনি সেইখিনি ইউজ কৰিব পাৰে। আমাৰ ষ্টেট লেভেলৰ কাৰণে আসাম ট্ৰিবিউনখন বহুত ভাল, সেইখন ফলো কৰিব পাৰে। আপুনি যদি ছাবস্ক্ৰিপশ্যন ল'ব পৰা নাই তেতিয়া আপুনি দ্য সেন্টিনেলখন ফলো কৰিব পাৰে। ওকে, তো তেনেকা এতিয়া কিছুমান আমি ইম্পৰ্টেণ্ট টপিকবোৰ বিচাৰি উলিয়াব লাগিব। তাৰ কাৰণে প্ৰথম কথা হৈছে আমি চিলেবাছটো জানো যে চিলেবাছত কি আছে, আমি চিলেবাছৰ লগত লিংক কৰিব পৰা হ'ব লাগিব। তেনেকৈ এইটো জুলাই 12 তাৰিখৰ নিউজ পেপাৰ, এখন প্ৰথম পেজ ইণ্ডিয়ান এক্সপ্ৰেছত দ্য ওল্ড। চ' যিহেতু আমি বিশ্বৰ কি হৈ আছে আমি তাৰ বিষয়ে জানিব লাগে। চ' প্ৰথমতে আহিছে যে ট্ৰাম্প সেজ 35% অফ টাৰিফ অন কানাডা ফ্ৰম নেক্সট মান্থ, আইজ 15 to 20% ফৰ আদাৰ্ছ। আৰু যেতিয়া নিউজ পেপাৰ এটা পঢ়িব তাৰ লগতে যিবিলাক আনুষংগিক বিষয় আছে আৰু ষ্টেটিক পৰ্চন আছে সেইখিনিও জানা খুবেই গুৰুত্বপূৰ্ণ। যে টেৰিফ কি হয়, এপিএসসি প্ৰিলিমছত এবাৰ কুৱেশ্যন আহিছে। এইটো টেৰিফছৰ ওপৰত ট্ৰেড ৱাৰ হৈ আছে, ইউএছএ ইমান % লগাই দিলে, চাইনা ইমান % লগাই দিলে। চ' এই টপিকবোৰতো সবেই জানে, কিন্তু টেৰিফ কি হয় সেইটো বহুতে নাজানে, ৰাইট? চ' বেচিকেলি সেই বস্তুবোৰো আমি জানিব লাগিব। চিম্পল গুগল কৰক, এনচাৰ পাই যাব। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ থ্ৰু দি পেলাই আৰু ধুনীয়াকৈ আপুনি এক্সামত এই নিউজ পেপাৰবোৰ ইউজ কৰিব পাৰে। আপুনি যদি নিউজ পেপাৰটোকে আপলোড কৰি দিয়ে চেট জিপিটি আদিৰ দৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্লেটফৰ্মবোৰত, ধুনীয়া এক্সাম ৰেলিভেণ্ট যিবিলাক নোটছ আছে আপুনি পাই যাব। চ' আপুনি আজিকালি হাৰ্ড ৱৰ্কতকৈ স্মাৰ্ট ৱৰ্কৰ ওপৰত বেছি ফ'কাছ কৰিব লগা হৈ আছে। Similarly, আপুনি যদি চাই US State Department to fire over 1,300 staffers under Trump administration plan. So this topic is not very important from say mains perspective or prelims perspective, but আপুনি যদি ইন্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰিছে সো এইখিনি কথা জানিব লাগিব যে ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যন অহাৰ পিছত কেনেকুৱা ধৰণৰ চেঞ্জেছ হৈছে। ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনৰ ফলত যিবিলাক ওল্ড মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যন আছে তাৰ ষ্টেটাছ অলপ ডিগ্ৰেড হৈছে বুলি আমি ক'ব পাৰোঁ, WTO, WHO আদি সংস্থাৰ দৰে। চিমিলাৰলি তেখেতৰ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত US ষ্টেট ডিপাৰ্টমেণ্টে 1300 ষ্টাফাৰক ফায়াৰ কৰিছে। চ' ইত্যাদি ধৰণৰ বস্তুবোৰ আমি নিউজ পেপাৰত পাওঁ। আৰু এটা কথা, নিউজ মানেনো কি? NEWS, এটা মনত ৰাখিব। নিউজৰ ফুল ফৰ্ম হৈছে নোটেবল ইভেণ্টছ ফ্ৰম ওল্ড এণ্ড স্পৰ্ট। চ' নোটেবল ইভেণ্টছ যিবিলাক লেখত ল'বলগীয়া, সেইবিলাক ইভেণ্টছ গোটেই ওল্ডত কি হৈছে, ইনক্লুডিং আৱাৰ ষ্টেট অফ আসাম, আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া এণ্ড অভাৰঅল আমাৰ ওল্ড, ৰাইট? যেতিয়া চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰে তেতিয়া আপোনালোকে জানে যে এনিথিং এণ্ড এভৰিথিং আণ্ডাৰ দ্য ছান আমাৰ পঢ়িব লগা হয়। একেবাৰে সূৰ্যৰ পৃষ্ঠৰ পৰা আমি ইছৰ'ই লঞ্চ কৰা আদিত্য L1 মিছনৰ পৰা আৰম্ভ কৰি পেলাই ভূপৃষ্ঠৰ তললৈকে যিবিলাক পৰিঘটনা হৈ থাকে, আৰ্থকুৱাক, ভলকেনিক এক্টিভিটিজ, এইবিলাক চব পঢ়িব লগা হয়। ইন এণ্ড বিটুইন গোটেইখিনি আমাৰ পঢ়িব লাগে, ঠিক আছে? তাৰপিছত আপুনি যদি ফাৰ্ষ্ট পেজটোত আহে তাত ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত
আহিছে সো এই টপিকটো GS2 ৰ পৰা ইম্পৰ্টেন্ট হৈ যায় ওয়ান নেশন ওয়ান ইলেকশনৰ ওপৰত ডিবেট চলি আছে সো ইয়াৰ পৰা আপুনি কিছুমান পইণ্ট বিচাৰি উলিয়াওক যিখিনি আপুনি এটা ক্ৰিস্প নোট আপুনি বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে আপোনাৰ মাইক্ৰসফট ওয়ান নোটত আপুনি সেইখিনি লিপিবদ্ধ কৰিব পাৰে আৰু সেইখিনি এক্সামত মিন্সৰ এক্সামত এনসাৰ ৰাইটিঙত লিখিব পাৰে ওকে সো তেনেকুৱা ধৰণে আমি নিউজ পেপাৰবোৰ পঢ়িব লাগে আৰু আপুনি যদি আৰু ডিটেইলছ জানিব বিচাৰে যেনেকৈ আপুনি ফাইনেন্সিয়েল মাৰ্কেটৰ বিষয়ে জানিব বিচাৰিছে বহুতো ফ্ৰীলি এভেইলেবল আপোনাৰ নিউজ পেপাৰ আছে যেনেকৈ ফাইনেন্সিয়েল এক্সপ্ৰেছ আছে বিজনেছ ষ্টেণ্ডাৰ্ডত বহুত কেইটা আৰ্টিকেলছ ফ্ৰীত পঢ়িব পৰা যায় ওকে সো আপুনি যদি জানিব বিচাৰে জানাৰ ইচ্ছা আছে তে বহুত প্লেটফৰ্মছ এভেইলেবল আছে অলৰাইট সো আজিৰ ভিডিঅ'টো আমি আৰু দীঘলীয়া নকৰো মেইনলি আমি আজি ভিডিঅ'টো এটো জানিব পাৰিলো যে নিউজ পেপাৰে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে আৰু নিউজ পেপাৰবোৰ আমি কেনেকুৱা ধৰণে পঢ়িব লাগে এটা গভৰ্ণমেণ্ট জব এস্পিৰেণ্টৰ কাৰণে নিউজ পেপাৰটো আমি সিলেবাছৰ লগত লিংক কৰি পেলাই পঢ়িব লাগে নট এভৰিথিং ৰাইট ইয়াৰ উপৰি আৰু এটা কথা মই ক'ব বিচাৰিম যে যদি আপোনালোকে নিউজ পেপাৰটো ফলো কৰা নাই তেতিয়া আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ গৈ আছে ডেইলি কাৰেণ্ট এফেয়াৰ PDF আপুনি আমাৰ ৱেবছাইটত পাই যাব তেনেকুৱা ধৰণৰ যেনেকৈ মাৰাঠা মিলিটাৰী লেণ্ডস্কেপে ওল্ড হেৰিটেজ সাইটত স্থান পাইছে সো এটো ধুনিয়াকে ইয়াত উল্লেখ কৰা আছে একেবাৰে গোটেই কেইটা এক্সামৰ কাৰণে আপোনালোকৰ সহায় হ'ব APSC UPSC পৰা আৰম্ভ কৰি পেলাই SSC লেভেলৰ এক্সাম ইত্যাদি সকলোকেইটা এক্সামৰ কাৰণে এটো সহায়ক হ'ব তাৰ পিছত যেনেকা নিউজত আছিলে অস্ত্ৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিসাইলছ সো ইয়াৰ ওপৰত একেবাৰে ডিটেইলছত উল্লেখ কৰা আছে যে এটো কি হয় ইয়াৰ ইম্পৰ্টেন্স কি হয় তাৰ পিছত আপুনি যদি বাকি মিসাইল টাইপৰ লগত কম্পেয়াৰ কৰে তেতিয়া এইটো কোনটো ৰেঞ্জত আহে ইত্যাদি ধৰণৰ বস্তুবোৰ আপুনি পাই যাব সো এইখিনিতে আমি আজি ভিডিঅ'টো সামৰিম থ্যাংক ইউ